অধ্যক্ষ বিশ্বজিৎ চাহুৰ যি ৰং তুলিকা আৰ্ট স্কুল হয়, এই স্কুলৰ লগত মই আচলতে একেবাৰে আৰম্ভণিৰ পৰা জড়িত বুলি ক'লেও ভুল নহয়। কিন্তু আজি দেখি ভাল লাগিছে কি যে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা ইমান এটা পৰিপক্ক ৰূপ দিবলৈ সম্ভৱ হৈছে বিশ্বজিৎ চাহু আৰু পল্লৱী বৰুৱাই। সেইকাৰণে তেওঁলোক দুয়োকে মই ধন্যবাদ দিছোঁ। যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি সৃষ্টিশীল প্ৰতিভা, যি কল্পনা শক্তি বিকাশ ইয়াৰ জৰিয়তে সম্ভৱ হয়। গতিকে চিত্ৰকলাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ যে চিত্ৰকলা সুকুমাৰ কলাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কলা, আৰু এই চিত্ৰকলাৰ জৰিয়তে ল'ৰা ছোৱালীৰ যিখিনি তেওঁলোকৰ কল্পনা শক্তি, যিখিনি আৱেগ, সেই আৱেগৰ উত্তৰণ ঘটাই আমি তেওঁলোকৰ মানসিক দিশটো আমি সবল কৰিব পাৰোঁ, মানসিক দিশৰ বিকাশ সাধন কৰিব পাৰোঁ। যেতিয়া মগজুৰ কৰ্ষণ নহয়, যি মগজুৰ কৰ্ষণ নহয়, সেই মগজুৱে কেৱল জ্ঞান লাভ কৰি আগবাঢ়ি গ'লেও তেওঁলোকৰ পৰা আমি বিশেষ ফচল নাপাওঁ। কিন্তু যি সৃষ্টিশীলতাক সৰুৰে পৰা আগুৱাই লৈ যাব পাৰে, সেই তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সাধাৰণতে ভৱিষ্যতে তেওঁলোকে এজন সুনাগৰিক হ'বলৈ সক্ষম হয়। আৰু আমি দেখিছোঁ যে নতুন এডুকেশ্যন পলিচিটো, নিউ এডুকেশ্যন পলিচিত সেই কথাটোৰ ওপৰতে বেছিকৈ গুৰুত্ব দিছে যে সৃষ্টিশীলতাক কেনেকৈ আগুৱাই ল'ব পাৰে। তাৰ কাৰণে মাল্টিপুল বিষয়সমূহৰ ভিতৰত এটা চিত্ৰকলাও অন্যতম বিষয়। আৰু মই ভাবোঁ বিশ্বজিতৰ এই যিটো যাত্ৰা, এই যাত্ৰা সদায় অব্যাহত থাকক আৰু আমাৰ নাজিৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিক বিকাশ, সেই মানসিক বিকাশৰ গতিও অব্যাহত থাকক। দিনীয়া কাৰ্যসূচীৰে চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিত্ৰ প্ৰদৰ্শনী আমাৰ 11 আৰু 12 তাৰিখে আমি অনুষ্ঠিত কৰিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিত্ৰ প্ৰদৰ্শনীৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু তেওঁলোকৰ কল্পনা শক্তিৰ বিকাশ আৰু তেওঁলোকৰ প্ৰতিভাসমূহৰ অফুৰন্ত বিকাশ হৈছে বুলি আমি বা তেওঁলোকে এখন সুন্দৰ মঞ্চ পাইছে বুলি আমি সকলোৱে অনুধাৱন কৰিছোঁ। আৰু তেওঁলোকৰ যি সকলৰ শিল্প কৰ্ম, সেইখিনি তেওঁলোকৰ যি কষ্টৰ আৰু তেওঁলোকৰ সেই ধাৰণাখিনি আমি ইয়াত সুন্দৰভাৱে প্ৰতিফলিত হৈছে বুলি ভাবিছোঁ। আৰু এই আমি অনুষ্ঠানটো পতাৰ উদ্দেশ্য এইটো নহয় যে ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰা, কেৱল সেইটোৱে নহয় যাতে তেওঁলোকে নিজকে আত্মপ্ৰকাশ বা আত্মবিশ্বাসে তেওঁলোকে আৰু কলাৰ প্ৰতি তেওঁলোক যাতে আৰু আগ্ৰহী হয়, সেইটোৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখি এই অনুষ্ঠানটো পাতিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে আগলৈ যাতে কলাৰ প্ৰতি তেওঁলোকে আগ্ৰহিত হৈ যাতে তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহৰ বিকাশ কৰিব পাৰে, সেইটোৰ লক্ষ্য ৰাখি এই অনুষ্ঠানটো পতা হৈছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে বহুত সুন্দৰ সুন্দৰ তেওঁলোকৰ ছবি দিছে, তেওঁলোকে বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহ দেখাইছে। কিছুমানে ক্ৰাফ্টৰ কিছুমান বস্তু সুন্দৰভাৱে তেওঁলোকে বনাই আনি দেখাইছে। ইয়াৰ যোগেদি তেওঁলোকৰ গোটেই সৰ্বতোমুখী বিকাশ হৈছে বুলি আমি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।